কি হ'ল, কি ভাবি আছে? কি কম কোৱাচোন, মই আজিলৈকে কাৰো বেয়া বিচৰা নাই, কাৰো লগত বেয়া কৰা নাই। সকলোৰে ভাল বিচাৰিছো, সকলোৰে ভাল কামনা কৰিছো, কিন্তু তথাপি মোৰ লগত কিয় বেয়া কৰে মই বুজি নাপাওঁ। নাজানো কিয় সদায় ভাল মানুহৰ লগতে বেয়া হয়। আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিবনে? কি কোৱা? এডাল গছত যদি পকা পকা মিঠা মিঠা আম লাগি থাকে, মানুহে সেই পকা পকা আম কেইডালৰ ওপৰত শিলগুটি দলিয়াব, নে সেই আম গছত বহি থকা বগলীজনীৰ ওপৰত শিলগুটি দলিয়াব? পকা আম কেইটাৰ ওপৰতে শিলগুটি দলিয়াব। মানুহে সেই পকা আৰু মিঠা মিঠা আম কেইটাৰ ওপৰতে শিলগুটি দলিয়াব, যাতে মানুহে মিঠা মিঠা ফলৰ সোৱাদ ল'ব পাৰে। সেই বগলীজনীৰ ওপৰত কোনেও শিলগুটি নদলিয়ায়। সেইদৰেই যিজন মানুহ গুণেৰে পৰিপূৰ্ণ থাকিব, মনৰ ভাল হ'ব, সেইজন মানুহৰ ওপৰতেই সকলো মানুহে আঙুলি উঠাব, তাৰ বেয়া গুণ গাব। তাৰ মানে এয়া নহয় যে আপুনি বেয়া হৈ যাব, কাৰণ এয়া মানুহৰ স্বভাৱে আৰু এয়া কেতিয়াও সলনি কৰিব নোৱাৰি। আৰু মানুহৰ কথা শুনি আপুনি নিজৰ ওপৰত কেতিয়াও সন্দেহ নকৰিব। আনে আপোনাৰ কাৰণে কি ভাবে সেয়া গুৰুত্ব নিদিব, আপুনি নিজে কি সেয়া গুৰুত্ব দিয়ক। তুমি মোক বহুত ভালদৰে বুজাই দিলা। এতিয়া কোনে মোৰ কাৰণে কি ভাবে সেয়াত মই কেতিয়াও গুৰুত্ব নিদিওঁ। এয়াই সমাজৰ এক কঠোৰ সত্য, সদায় ভাল মানুহৰ ওপৰতে আঙুলি উঠোৱা হয়।